মহিলা এগৰাকীক এনেকে মানসিক অত্যাচাৰ কৰিব নাপায় বহুত বেয়া কথা হৈছে কাৰণ প্ৰিয়ংকা ভৰালী আজি ছিংগাৰ নহয় 25-26 বছৰ প্ৰিয়ংকা ভৰালী গান গায় সৰু ক্লাছ 4 পৰা তাই গান গাইছে আজি তেতিয়াৰ পৰা ধুনীয়া ধুনীয়া গীত তাই ৰাইজে উপহাৰ দি আছে গতিকে তেনে কৰিবলৈ নাপায় কাৰণ অসমৰ শিল্পী হয় অসমীয়া তেজ আছে গান অসমৰ কালচাৰ সকলো অসমীয়া হয় গতিকে এনে কৰিব নাপায় নাৰীসকলে নাৰী হৈও মানে প্ৰিয়ংকাৰ এগেইনষ্টত যা তা লিখিছে বিৰাট বেয়াকে কমেণ্ট কৰিছে যিসকল দেখাই কমেণ্ট কৰিছে তেওঁলোকৰ ঘৰতো নিজৰ মা আছে ভণ্টি আছে গতিকে তেনে এবাৰ ভাবি চোৱাটো উচিত আছিল বুলি ভাবো এই ভিডিঅ' যিটো দেখুওৱা হৈছিলে ফেচবুকত যিটো ভাইৰেল হৈ গ'ল সেইটো একচুৱেলি এডিট কৰি দেখুওৱা হৈছে প্ৰথমখিনিও নাই তাৰ পিছৰ ঘটনাংশও নাই তেওঁক নামাৰিব এনেকে প্ৰিয়ংকাই কৈছিলে বাৰে বাৰে গতিকে সেইখিনি সম্পূৰ্ণভাৱে এডিট কৰা হৈছে বাৰু আচলতে মই কথাখিনি কওঁ আমি যেতিয়া মঞ্চত পাৰফৰ্ম কৰি আছিলো বহুত মানে কৰাৰ পিছত আৰু বহুত মানুহ ষ্টেজত অলাগতিয়াল ব্যক্তি বহুত উঠি আছিলে লেফ্ট ৰাইট যিটো কাৰণে আমাৰ বজত বহুত অসুবিধা হৈছিলে তেওঁলোকে এইপিনৰ পৰা সেইপিনে আহে সেইপিনৰ পৰা সেইপিনে আহে কমিটিৰ মানুহখিনি থাকিব কমিটিৰ সদস্যসকল ষ্টেজত থাকিব পাৰে একো নাই তেওঁলোক থাকেই কিন্তু অলাগতিয়াল কিছুমান ব্যক্তি যি ব্যক্তিয়ে মদ খাই সুৰাপান কৰি আহি কোনোবা হাফ পেণ্ট পিন্ধি উঠি আছে কোনোবা গেঞ্জি পিন্ধি উঠি আছে তেনেকুৱা ধৰণৰ ব্যক্তি আমি লক্ষ্য কৰি আছিলো বাৰে বাৰে মই সম্পাদক মহোদয়ক কৈছিলো যে এইখিনি ব্যক্তিয়ে অঁতৰাই দিয়ক আমাৰ বহুত অসুবিধা হৈ আছে কাৰণ তেওঁলোকে এবাৰ ইপিনে আহে আমাৰ ডিআই বক্সত ভৰি দিছে কেবুল ওলাই গৈছে এবাৰ পাৱাৰ বৰ্ডত গছকি দিছে পাৱাৰ কাট হৈ গৈছে গতিকে তেনেধৰণৰ পৰিস্থিতি দেখা পাই আমি কৈছিলো বাৰে বাৰে কৈছো এবাৰ নহয় 10 বাৰ মান কৈছিলো তেতিয়া প্ৰশাসনৰ দুজন বিষয়া 4জন মান আহিছিলে তেওঁলোক আহিছে যদিও কোনো ধৰণৰ কণ্ট্ৰল কৰিব পৰা নাই তেওঁলোকে মুখ মেলিয়ে চাই আছেগৈ প্ৰিয়ংকা ভৰালীয়ে 1 ঘণ্টা 1.5 ঘণ্টা গোৱাৰ পিছত একচুৱেলি ৰেষ্ট লৈছিলে ৰেষ্ট মানে একচুৱেলি কি হয় ভইচ ৰেষ্ট অলপ ল'ব লগা হয় গতিকে প্ৰত্যেক ষ্টেজতে অলপ গোৱাৰ পিছত তেনেকে 1.5 ঘণ্টামান গোৱাৰ পিছত প্ৰিয়ংকা ভৰালীয়ে জিৰণি লয় অলপ বহে সেইদিনাখন ঠিক মোৰ পিছাৰে বহিছিলে আৰু মোৰ পিছাৰে এজন কমিটিৰ সম্পাদক মহোদয় বহিছিলে নানু আমাৰ কাষত আছিলে মেকআপ আৰ্টিষ্ট বহাৰ লগে লগে সুযোগ দেখা পাই কাষত ৰখি থকা কিছুমান চেলফি উঠিবলৈ আহিলে দুজন মানে চেলফি উঠি গুচি গ'ল ঠিক আছে বাৰু একো নাই মহিলাও আহিলে কণ সৰু ল'ৰা ছোৱালী কিছুমান আহিছিল তেওঁলোকে উঠিলে তাৰপিছত কেইটামান ল'ৰাও আহিলে একচুৱেলি সদায় আহে ষ্টেজত মঞ্চত এনেকে চেলফি উঠিবলৈ দিয়া আহে আৰু মানে অসমত দেখিছে আপোনালোকে টিভিত দেখা পাই থাকে সেইদিনাখনো এজ ইউজুৱেল চব আহি ফটো উঠিছে গৈ আছে তাৰ পিছত কণ্ট্ৰল কৰিব নোৱাৰাকে তাৰমানে এইকেইজন দেখা পাই 3টা এক্সিট আছিলে মানে মঞ্চত উঠা 3-4 উঠিব পাৰি ষ্টেজত চব মানুহবিলাক ফ্ৰণ্টেদিও আহিছে লেফ্ট এণ্ড ৰাইট চাৰিপিনে সুৰাপান কৰা ব্যক্তি ল'ৰা কিছুমান আহিছে মুখৰ পৰা গোন্ধ একদম প্ৰিয়ংকাৰ ফ্ৰণ্টত থিয় হৈছে প্ৰিয়ংকা থিয় হল চেলফি উঠিছে বাৰু ইপিনৰ পৰা উঠিছে পিছপিনৰ পৰা আহিছে পিছপিনৰ পৰা সেনেকে জাপ মাৰি আহিছে মঞ্চত জাপ মাৰি উঠিছে কিছুমানে দেখিছো মই চ' তেওঁলোকে আহিছে আহি কিছুমানে এই চেলফিৰ সুযোগ লৈ প্ৰিয়ংকাৰ গাত হাত দিছে তাৰমানে কঁকালত হাত দিছে পিঠিত হাত দিছে চেলফি উঠাৰ সুযোগ লৈ এনেকে মই চাই মই দেখা পাইছো তাৰমানে দেখা পাই মানে সভাপতি মহোদয়ক ক'লো দাদা এইটো বিৰাট বেয়া কথা হৈছে আৰু মানুহে আঁতৰাই দিয়ক এনেকুৱা মানে কণ্ট্ৰল কৰিব নোৱাৰা মানুহ আহিছে আমাৰ কিবৰ্ডিছৰ বজাবলৈ অসুবিধা হৈছে ৰাজা বৰুণ দাস তাৰ ড্ৰাম বজাবলৈ অসুবিধা হৈ আছে সেইপিনৰ পৰা মানুহ দৌৰি আহিছে এইপিনে দৌৰিছে সেইপিনে দৌৰিছে মানে একদম অশান্তিমূলক এটা পৰিৱেশ বাৰে বাৰে কোৱা সত্ত্বেও তাৰমানে পুলিচ প্ৰশাসনৰ বিষয়া দুজন তাতে বহি আছে তেওঁলোকে মুখ মেলি চাই আছে গৈ মই কমিটিৰ সদস্য আৰু দুজনকো ক'লো যে ভাইটি গুচাই দিয়া তেওঁলোকে দৌৰি আহি অলপ কণ্ট্ৰল কৰিছে যদিও পৰা নাই তেনে সময়ত সেই প্ৰশাসনৰ বিষয়কেইটা আহি অলপ হেল্প কৰিব লাগিছিল তেওঁলোকে নকৰিলে কেইজন মানে এনেকে চেলফি উঠোতে মানে গাত হাত দিলে কঁকালত হাত দিছিলে পিঠিত হাত দিছে আপুনি ভাবিব পাৰে এগৰাকী নাৰীক এনেকে যদি ইচ্ছা অবিহনে এনেকে যদি স্পৰ্শ কৰে কেনেকুৱা দুখ পাব পাৰে কেনেকুৱা ধৰণৰ মানসিক অশান্তিত তেওঁ ভুগিব পাৰে 1 ঘণ্টা 1.5 ঘণ্টা চিঞৰি গাই অহাৰ পিছত জুবিন দাৰ গীতসমূহ ধুনীয়াকে গাই ধুনীয়া গান কঁকাল খামুচিয়া হওক মায়াবিনী হওক মতুলীয়া বতাহে এনেকুৱা ধৰণৰ টাইট গান খুব ক্ৰিটিকেল চং কিছুমান গোৱাৰ পিছত ভাগৰি জাগৰি আহি যেতিয়া ৰেষ্ট ল'ব আহে শিল্পীক অলপ ৰেষ্ট ল'ব দিব লাগে তথাপিতো আহিছে সদায় আহে মঞ্চত একো নাই আমি এইটো এলাও মানে উপায় নাই আহে যেতিয়া তথাপিতো চেলফিৰ নামত যিটো সুযোগ লৈছিলে তাৰমানে সেই ব্যক্তিকেইজনে সুৰাপান কৰি অহা এইটোতো পৰিলক্ষিত হয় চবেই গমে পায় চ' হাফ পেণ্ট পিন্ধি আহিছে গেঞ্জি পিন্ধি আহিছে সেনেকে ধৰক চোৱাৰ পিছত কেনেকুৱা ধৰণৰ মানসিক স্থিতি হ'ব পাৰে এগৰাকী মহিলা শিল্পীৰ সকলোৱে এইটো জানে এগৰাকী মহিলা হিচাপে আপুনিও জানে তেনেকুৱা ধৰণৰ কৰাটো উচিত নহয় কমচে কম 40 মিনিটছ সেনেকেই আছে তাৰমানে কোনো ধৰণৰ কমা নাই এবাৰতো নানুৰ কাজিয়া লাগি গ'ল তৰ্কাতৰ্কি লাগি গ'ল এগৰাকী সদস্যৰ লগত কিবা কাৰণ লাগিল মানে কি এই মানুহখিনি উঠি অহাৰ কাৰণে নানুৱে ক'লে যে নমাই দিয়ক লাগি গ'ল তাৰপিছত মই গৈ আগুৱাই নানু আৰু তেওঁৰ কাজিয়াখন ভাঙি দিলো তৰ্কাতৰ্কিটো ভাঙি দিলো ষ্টেজৰ ওপৰতে প্ৰিয়ংকা ভৰালী উঠি গৈ নানু আৰু তেওঁক বুজালে দুজনকে বুজাই কাজিয়াখন সমাপ্ত কৰি আহি বহিলে আকৌ বহাৰ পিছত আকৌ আহিছে তাৰমানে এনেকে ক্ৰমান্বয়ে চলি গৈছে চেলফি মানে এনেকুৱা নহয় যে গাত ধৰিয়ে এনেকে এইটো চেলফি নহয় গাত ধৰি চেলফি উঠিব কি এইটো কোনে পাৰ্মিশ্যন দিয়ে এগৰাকী মহিলাক আজি চবে জুবিন দাৰ উদাহৰণ দি আছে জুবিন দা বুলি উদাহৰণ আছে জানো আমি আমাৰ ঈশ্বৰ স্বৰূপ জুবিন দা যিয়ে নহওক তেওঁ এগৰাকী মেল ছিংগাৰ আছিল ন জুবিন দা সাৱটিও ধৰিছে গতিকে ময়ো জুবিন দালত 4 বছৰ বয়সছিলো মই নিজে গীটাৰ বজাইছিলো জুবিন দালত গতিকে ময়ো দেখিছো জুবিন দা আজি মহিলা শিল্পী এটা কথা বেলেগ মহিলা শিল্পী এনেকে সাৱটি কিনে চেলফি উঠিব পাৰিব নেকি বাৰু আৰু এনেকে দূৰৰ পৰা উঠে আমিতো এখন শ্ব' নহয় আমি হাজাৰ শ্ব' কৰিছো প্ৰিয়ংকাৰ লগত সকলো আহে মঞ্চত উঠাৰ আগতো প্ৰিয়ংকা চেলফি উঠে সকলো ল'ৰা ছোৱালী চবকে চেলফি উঠিব চান্স দিয়ে মঞ্চৰ পৰা নামাৰ পিছত সকলোকে চান্স দিয়ে 10-15 মিনিট সকলোৱে দীঘলীয়াকে চবৰ লগত চেলফি উঠি তাই গাড়ী উঠি তাৰপিছত বিদায় লয় ধুনীয়াকে সেৱা কৰি বিদায় লয় গতিকে তেনেস্থলত এতিয়া কৈছে চেলফি উঠিব নোৱাৰি প্ৰিয়ংকাৰ লগত চেলফি উঠি
উঠিলে এনেকুৱা আৰে সময় আছে, চেলফি উঠা সময় আছে বাৰু, ঠিক আছে আমি ষ্টেজৰ ওপৰতো উঠিব দিয়া হয়, কিন্তু তেনেকুৱা ধৰণৰ স্পৰ্শটো এইটো ভাল নহয়, এইটো একচুৱেলি দণ্ডনীয় এটা অপৰাধ হয়। তাৰপিছত প্ৰিয়ংকা ভৌলিক ষ্টেজলৈকে ৰাজীৱ নাথে মাতিলে একেলগে ডুৱেট গাবলৈ। তেতিয়া প্ৰিয়ংকা আহি এবাৰ মাইকত ক'লে যে মই অথনিৰ পৰা বহুত অসুবিধা পাই আছো, 1-1.5 ঘণ্টাৰ পৰা অসুবিধা পাই আছো, অলাগতিয়াল কিছুমান ব্যক্তি ইয়াতে উঠি আহিছে, আমাৰ ডিষ্টাৰ্ব হৈ আছে, বজাবলৈ অসুবিধা পাইছো না, মই ৰেষ্ট ল'ব পাইছো, এনেকুৱা ধৰণৰ কথা কৈছে। আৰু মঞ্চত চেলফি উঠাটো একচুৱেলি বেয়া দেখি আপোনালোকে মঞ্চত নাহিব দেই, গীত পৰিৱেশন শেষ কৰাৰ পিছত মই সকলোৰে লগত ধুনীয়াকে চেলফি উঠিম, এইখিনি পৰ্যন্ত কৈছে। এনেকে প্ৰিয়ংকা কৈছে, অনুৰোধ কৰিছো যাতে আপোনালোকে নাহিব, মঞ্চত উঠি নাহিব, আমি সকলোৱে শেষত চেলফি দীঘলীয়াকে চেলফি উঠিম। আমি একচুৱেলি এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিছো যদিও হয়তো এই ভাল ভিডিঅ'বিলাক নাচায় মানুহে, 2-এজনে চাইছে যদি 2-এজনে শ্বেয়াৰ কৰিছে। তাৰপিছত চেলফি গানটো আৰম্ভ হ'ল। এই অনুৰোধ যে কৰিলে, আৰম্ভ কৰাত আহিলে এজনে তলৰ পৰা ফ্ৰণ্টৰ চিৰি এনেকে উঠি আহি এজন চেলফি উঠি দৌৰ মাৰিলে। তেওঁ দৌৰ মাৰিলে যে অনুৰোধটো কৰি এই মাত্ৰ অনুৰোধ কৰিলে, আকৌ তেওঁ উঠি আহিলে। তেওঁ শুনা নাছিল নেকি বাৰু? ঠিক আছে গ'ল, একো হোৱা নাই, টেক্সি গাড়ী গানটো চলি আছে, আকৌ এজন উঠি আহিছে নহয়, তেওঁ গুচি গ'ল, ঠিক আছে হৈ গ'ল, 2জন গ'ল। 3 নম্বৰত সেই ভাইটিজন আহিল। তেতিয়া প্ৰিয়ংকাৰ খং উঠি গ'ল, কাৰণ অলৰেডি ইমান মেণ্টেলি ডিষ্টাৰ্ব দিছে, তাৰমানে ষ্টেজৰ মাজত ডিষ্টাৰ্ব পাই মানে সকলো ধৈৰ্য এনেকে হেৰুৱাব, এইটো স্বাভাৱিক, কাৰণ আমিতো আৰু চব হিউমেন বিং হয়, সকলো এটা ধৈৰ্য থাকে। 1.5 ঘণ্টা এগৰাকী মহিলা শিল্পীয়ে ধৈৰ্য ধৰিছে, ধেমালি কথা নহয়। তেওঁ মেল ছিংগাৰ নহয়, তেওঁ এগৰাকী ফিমেল ছিংগাৰ, তেওঁৰ ভুল একো নাছিলে, তেওঁ টাচ কৰা নাই। সেই কথাটো প্ৰিয়ংকাই উল্লেখ কৰিছে যে সেই ভাইটিজনে মোক টাচ কৰা নাছিলে। সেই ল'ৰাজনৰ ভুল এয়ে হ'ল যে তেওঁ জাষ্ট 5 মিনিট আগতে অনুৰোধ কৰাৰ পিছত তেওঁকে উঠি আহিব লাগে, তেওঁ সেইটো ভুল হ'ল, হয়নে নহয় বাৰু? আপোনালোকৰ নিজে কথাটো ভাবি চাব দেই, লজিকেলি কথা আছে কিছুমান। অনুৰোধ কৰিছে, আফটাৰ শ্ব' মই শেষ কৰাৰ পিছত ফটো উঠিম, গ্ৰীণ ৰুমত আহিবা, চবে আহে, সদায় গ্ৰীণ ৰুমত আহে। আমি দেখো ষ্টেজৰ পৰা নমাৰ লগে লগে 100-200 ল'ৰা ছোৱালী, মহিলা, সকলো ল'ৰা তাত ৰখি থাকে, সকলো লগত চেলফি উঠি প্ৰিয়ংকাই বিদায় লয় সদায়। আপুনি সুধিব পাৰে সকলোকে, সমগ্ৰ অসমতে আমি প্ৰগ্ৰেম কৰিছো, চবকে আপুনি চাব পাৰে, চবে চেলফি উঠে, চবে চেলফি ফেচবুকত দিয়ে থাকে। গতিকে সেইবিলাক মঞ্চৰ গ্ৰীণ ৰুমৰ ফটো নহয় জানো, ষ্টেজৰ ফটো দিয়ে, ষ্টেজতো উঠে। এনেধৰণৰ ঘটনা আজিলৈকে আমাৰ হোৱা নাই, কিমান চুক হ'ল আজিলৈকে হোৱা নাই। সেইদিনাখন তাতে দুৰ্ভাগ্যজনিত কাৰণত তাতে হ'ল। তাৰপিছত সেই ল'ৰাটোক প্ৰিয়ংকাই বাৰু খঙত দিলে বাৰু, দিয়াৰ পিছত তলত কমিটিৰ কোনোবাই তেওঁক প্ৰহাৰ কৰিলে, প্ৰহাৰ কৰোতে প্ৰিয়ংকাই বাৰে বাৰে কৈছে তেওঁক নামাৰিব, তেওঁ এৰি দিয়ক, এইবিলাক কথা প্ৰিয়ংকা কৈছিলে। তেওঁক নামাৰিব, তেওঁক কিয় মাৰি আছে, কাক মাৰিব আপুনি, যিমান মঞ্চত কিমান অলাগতীয়া মানুহ দিছে, কাক মাৰিব, এনেকে প্ৰিয়ংকাই বাধা দিছে ল'ৰাটোক মাৰিব দেই। প্ৰিয়ংকা কেতিয়াও মাৰিবলৈ ল'ৰাটোক কোৱা নাছিলে আৰু তেওঁ বাধা দিছিলে, কিন্তু কি কৰিছে, ভিডিঅ' এডিট কৰি সেইখিনি কথা মানে মানুহে দিয়া নাই। যিকেইজনে মই প্ৰশ্ন কৰিছো, যিজনে ভিডিঅ' কৰিছে কি কাৰণে কৰিছে, তেওঁলোকে টকাৰ লোভত, তেওঁলোকে কণ্টেন্ট পাবলৈ, লাইক পাবলৈ, ফেচবুকৰ পৰা পইচা ঘটিবলৈ এইবিলাক কাম কৰা হৈছে। হট টপিক সেইটো দি দিছে, কিন্তু প্ৰিয়ংকাই যে অনুৰোধ কৰিলে নামাৰিব তেওঁক, তাৰপিছত প্ৰিয়ংকাই আঁঠুকাৰি সেৱা কাঢ়িছে, ৰাইজক কৈছে মই আৰু গীত গাব নোৱাৰো। আকৌ কমিটিৰ এজন বয়োজ্যেষ্ঠ কোনোবা এজনে তেওঁকো ভৰিত ধৰি সেৱা কৰিছে যে মই আৰু নাগাওঁ, মই নোৱাৰো, মানসিকভাৱে মই বহুত দুৰ্বল। তেওঁ প্ৰিয়ংকা কান্দিছেও, চকুৰ পৰা পানী ওলাইছে। গতিকে সেইসমূহ ভিডিঅ' কিন্তু কোনো দিয়া নাই, তাতে সমগ্ৰ ৰাইজ কিন্তু প্ৰত্যক্ষভাৱে চাই আছে, তেওঁলোকে সাক্ষী, যোন মহিলা বহি আছে, বয়োজ্যেষ্ঠ লোক বহি আছে সন্মুখত, তেওঁলোক প্ৰত্যেকেই সাক্ষী হয় ঘটনাটোৰ। গতিকে কোনো ক'ব বিচৰা নাই বা কি কৰিছে নাজানো, কিন্তু ভিডিঅ'সমূহ যেনেকে দেখুৱাইছে, উপস্থাপন কৰা হৈছে, এই অলপ ক্লিপ এটা দবাই দিছে, সেইটোৱে মানুহ সমগ্ৰ অসমে সেইটো বিশ্বাস কৰিছে, কিন্তু সেনেকুৱা নহয়। আৰু ডাঙৰ কথাটো হ'ল কমেণ্ট, এইবিলাক চাই মানে বিভিন্ন ধৰণৰ কমেণ্ট দিছে, ভাল বেয়া কমেণ্ট, ভালখিনি বাৰু যিখিনি ধুনীয়াকে কৰিছে, ছাপৰ্ট কৰিছে, বেয়া কমেণ্ট মানে ইমান কৰিছে তাৰমানে আৰু নাপায়। এইবিলাক তাৰমানে পাৰ্চনেল বস্তু, কিছুমান পুৰণি বস্তু ইয়াতে উলিয়াই আনা আছে, ফেচবুকত আপলোড কৰিছে। গতিকে এইবিলাক বিৰাট এটা দণ্ডনীয় অপৰাধ, নাপায় এনেকে মহিলা এগৰাকীক এনেকে মানসিক অত্যাচাৰ কৰিব নাপায়, বহুত বেয়া কথা হৈছে। কাৰণ প্ৰিয়ংকা ভৌলিক আজি ছিংগাৰ নহয়, 25-26 বছৰ প্ৰিয়ংকা ভৌলিক গান গায়, সৰু ক্লাছ 4ৰ পৰা তাই গান গাইছে, আজি তেতিয়াৰ পৰা ধুনীয়া ধুনীয়া গীত তাই ৰাইজে উপহাৰ দি আছে। গতিকে তেনে কৰিবলৈ নাপায়, কাৰণ অসমৰ শিল্পী হয়, অসমীয়া তেজ আছে গাত, অসমৰ কালচাৰ, সকলো অসমীয়া হয়, গতিকে এনে কৰিব নাপায়। নাৰীসকলে নাৰী হৈও মানে প্ৰিয়ংকাৰ এগেইনষ্টত যা তা লিখিছে, বিৰাট বেয়াকে কমেণ্ট কৰিছে, যিসকল দেখাই কমেণ্ট কৰিছে, তেওঁলোকৰ ঘৰতো নিজৰ মা আছে, ভণ্টি আছে, গতিকে তেনে এবাৰ ভাবি চোৱাটো উচিত আছিল বুলি ভাবো। এইটো হ'ল প্ৰকৃত সত্য ঘটনা। গতিকে ধন্যবাদ।